হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। এই নিউজটো আজি কেইঘণ্টামানৰ আগতে মই গম পালোঁ, তো সেইটো কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ নিউজ হয়। যোনখিনি এইবাৰ APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন দিবলৈ ওলাইছে, তো তেওঁলোকৰ কাৰণে এটা বহুতেই ইম্পৰ্টেণ্ট নিউজ হয়। তো সেইটো কাৰণে মই নিউজটো ভাবিলোঁ যে শ্বেয়াৰ কৰোঁ ভিডিঅ'ৰ থ্ৰুৱেদি। ঠিক আছে, তো নিউজটো হ'ল যে আছাম কেবিনেট উইথড্ৰজ লেংগুৱেজ পেপাৰ্ছ বোথ ৰিজনেল লেংগুৱেজ পেপাৰ এণ্ড ইংলিছ পেপাৰ ফ্ৰম APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন। ঠিক আছে, তো আজি এটা আছাম কেবিনেটে এটা ডিচিশ্যন ল'লে যে APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন যোনকেইখন লেংগুৱেজ পেপাৰ্ছ আছিলে, ৰিজনেল লেংগুৱেজ পেপাৰ আৰু ইংলিছ পেপাৰ, তো সেইকেইখন উইথড্ৰ কৰি লৈছে। ৰিজনেল লেংগুৱেজ পেপাৰ আৰু ইংলিছ পেপাৰ দুইখনে কোৱালিফাইং পেপাৰ্ছ আছিলে, কিন্তু কম্পালচৰি আছিলে, আমি সকলোৱে জানো। কিন্তু এতিয়াৰ পৰা সেইকেইখন পেপাৰ নাথাকিব চাগে। তো মেইনছত আপোনালোকে এইকেইখন লেংগুৱেজ পেপাৰ নিদিলেও হ'ব। ঠিক আছে, তো আহক নিউজটো ভালকৈ চাওঁ। In a new decision taken by Assam Cabinet in its Bongaigaon meet today, made a significant announcement regarding Assam Public Service Commission Combined Competitive Examination. ঠিক আছে, তো আজিৰ যোনটো আছাম কেবিনেটৰ মিট আছিলে এইটো বঙাইগাঁৱত আছিলে। আজি আপোনাৰ 24 নৱেম্বৰ 2021 আৰু ইয়াতে এটা ছিগনিফিকেণ্ট ডিচিশ্যন লোৱা হ'ল ৰিগাৰ্ডিং আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। তো ইয়াত সেইটোৱে দিছে। তাৰপিছত লিখিছে, আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্স ডেট দেয়াৰ উইল বি ন' লেংগুৱেজ পেপাৰ্ছ, বি ইট ৰিজনেল লেংগুৱেজ পেপাৰ, আছামিজ, বেংগলী আৰু বড়ো এণ্ড ইংলিছ পেপাৰ ইন দি APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন। ঠিক আছে, তো আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্সমেণ্ট এটা কৰি দিলে যে এতিয়াৰ পৰা লেংগুৱেজ পেপাৰ্ছ নাথাকে, ৰিজনেল লেংগুৱেজ পেপাৰ আৰু ইংলিছ পেপাৰ দুইখন। ৰিজনেল লেংগুৱেজ পেপাৰ্ছত আমাৰ 3টা লেংগুৱেজ আছিলে, আছামিজ, বেংগলী আৰু বড়ো, আৰু বাকী ইংলিছ পেপাৰখনো আছিলে। তো এইকেইখন পেপাৰ এতিয়াৰ পৰা নাথাকিব। সেইটো ডিচিশ্যন আজি বঙাইগাঁও ছেশ্যনত আছাম কেবিনেটে এই ডিচিশ্যনটো ল'লে। তো এইটো ফাইনেলাইজ হৈ যাব। তো সেইটো কাৰণে এতিয়াৰ পৰা আপোনালোকে এই APSC মেইনছত এইকেইখন পেপাৰ নিদিলেও হ'ব। তাৰপিছত নেক্সট লিখিছে, হাউ এভাৰ লেইজ ডাউন চাৰ্টেইন কণ্ডিশ্যনছ ফৰ ওৱান টু চিট ইন APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। কিন্তু তাৰ উপৰিও এইটো ডিচিশ্যন ল'লে, কিন্তু তাৰ উপৰিও দুটামান কণ্ডিশ্যনছ দি দিছে APSC কম্বাইণ্ড কম্পিটিটিভ মেইনছত ল'ৰা ছোৱালীয়ে এটেম্প কৰিবৰ কাৰণে। তো সেই কণ্ডিশ্যনছকেইটা চাওঁ আহক। তো কণ্ডিশ্যনছকেইটা হ'ল, কেণ্ডিডেটছ মাষ্ট বি ৰেচিডেণ্টছ অফ আছাম, কেণ্ডিডেটজন অসমৰ ৰেচিডেণ্টছ হ'ব লাগিব। তাৰপিছত কেণ্ডিডেটছ মাষ্ট বি অৰেলি ফ্লুৱেণ্ট টু স্পীক আছামিজ অৰ এনি আদাৰ কো অফিচিয়েল লেংগুৱেজেছ অফ আছাম, বেংগলী, বড়ো অৰ আদাৰ ট্ৰাইবেল লেংগুৱেজেছ। ঠিক আছে, আৰু কেণ্ডিডেটছ যোনজনে পৰীক্ষা দিবলৈ ওলাব সেই কেণ্ডিডেটজন অসমীয়াত ফ্লুৱেণ্ট হ'ব লাগিব, অসমীয়া ভালকৈ ক'ব পাৰিব লাগিব, অৰেলি মানে কথা ক'ব পাৰিব লাগিব আছামিজ লেংগুৱেজত, আৰু লগতে যিকোনো এটা কো অফিচিয়েল লেংগুৱেজ অফ আছাম, কো অফিচিয়েল লেংগুৱেজ যিমানকেইটা আছে অসমৰ, লাইক বেংগলী, বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ যিমানখিনি আছে সেইখিনিত ভালকৈ ফ্লুৱেণ্ট হ'ব লাগিব। ঠিক আছে, অসমীয়া নহয় বা সেইকেইটা, সেই দুটা কণ্ডিশ্যনে, আৰু কেণ্ডিডেটজন অসমৰ বাসিন্দা হ'ব লাগিব। তো এইকেইটা কণ্ডিশ্যনছে দিছে। তো ঠিকে আছে, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এইটোতো এটা গুড নিউজ যে বাহিৰৰ ষ্টেটৰ কোনো ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিব ইয়াতে, কাৰণ অৰেলি ফ্লুৱেণ্ট অসমীয়া ক'লেহে দিব পাৰিব। তো ফ্লুৱেণ্ট মানে বহুত ভালকৈ ফ্লুৱেঞ্চি থাকিব লাগিব, লাগি ধৰিলে নহ'ব আছামিজ লেংগুৱেজটো কওঁতে। আৰু আপোনালোকে এটা কথা জানে হয়তো, APSCৰ আজিকালি ভাইভাটো একদম কমপ্লিটলি অসমীয়াত লোৱা হয়। তো সেইটো কাৰণে চ' ডেট যিহেতু ষ্টেট লেভেলত জইন কৰিব, তো সেইটো কাৰণে ষ্টেটৰ লেংগুৱেজ জনাটো প্ৰয়োজন কাৰণে তো অসমীয়া লেংগুৱেজতে লোৱা হয়। তো সেইটো কাৰণে এইটো এটা গুড নিউজ যে অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া কথা ক'ব পৰা বা অসমৰ যিকোনো কো অফিচিয়েল লেংগুৱেজ ক'ব পৰা ল'ৰা ছোৱালীয়েহে APSCত বহিব পাৰিব। তো সেইটো গুড নিউজ, ভাল ডিচিশ্যন এটাই লৈছে, মইতো সমৰ্থনে কৰিছোঁ। এতিয়া আপোনালোকে নিজৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত, কেনেকুৱা পাইছে এই নিউজটো পাই পেলাই, আপোনালোকে ভাল পাইছে নে বেয়া পাইছে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাওক। ঠিক আছে, আৰু যদি কিবা ডাউট থাকে, কুৱেশ্যনছ থাকে, তথাপিতো জনাব কমেণ্ট ছেকশ্যনত। আৰু লগতে আপোনালোকৰ যদি কিবা ভিডিঅ' বনোৱাৰ ডিমাণ্ড থাকে তেতিয়াহ'লে মোক জনাব, মই আপোনাৰ ডিমাণ্ড ফুলফিল কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। মই জাষ্ট এই ব্ৰেকিং নিউজটো দিবৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। অলৰেডি এটা ভিডিঅ' আজি আপলোড কৰিলোঁৱে, তো এইটো ছেকেণ্ড ভিডিঅ'টো বনালোঁ। ঠিক আছে, তো ঠিক আছে, মেইনছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। এতিয়াতো অলপ ইজিয়ে হৈ গ'ল। অল দি বেষ্ট থাকিলে। এতিয়া এইকেইখন পেপাৰৰ হেডেকটো গ'ল আপোনালোকৰ। তো এতিয়া বাকীকেইখন ছাবজেক্ট GSৰ পেপাৰ্ছকেইখন আৰু এছে পেপাৰখন ভালকৈ, আৰু অপশ্যনেল পেপাৰ্ছখন ভালকৈ প্ৰিপেৰেশ্যন কৰক। এক্সাম ভালকৈ দিব। অল দি বেষ্ট থাকিলে। ঠিক আছে, বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।